হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ ছাত্ৰসকল তোমালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ তিনি নম্বৰ পাৰ্টৰ ভিডিঅ'টো ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত বহুতো অহাৰ সম্ভাৱনা আছে আগৰ দুটা ভিডিঅ' যদি চোৱা নাই তেনেহ'লে তোমালোকে ভালদৰে চাই থবা চেনেলৰ পৰা তাৰ পৰা এমচিকিউ আলোচনা কৰা হৈছে তাৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব পাৰে গতিকে ছাত্ৰসকল ইয়াতে প্ৰথমটো প্ৰশ্ন আছে যে তলৰ তালিকাখনৰ খালী ঠাইত ৱাইৰ মান কি হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহিবই তোমালোকৰ ফাইনেলত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ আগতেও আলোচনা কৰা হৈছে এইটো কোৱেশ্চন তাৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা যে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ কোনটো 169 এটো সাগে 13 ৰ স্কয়াৰ হয় নেকি বৰ্গ কৰিলে তাৰ পাছত চোৱা তলৰ কোনটো সংখ্যা অপৰিমেয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ পাই কিতাপতে আছে তাৰ পাছৰটো কিতাপতে আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 4 ইয়াৰ পাছতে আছে 5 নম্বৰ যেটো কোৱেশ্চন আছে তোমালোকৰ যে x স্কয়াৰ মাইনাস 15 ৰ শূন্য কেইটাৰ কি হৈছে পূৰণফল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব a মাইনাস 15 তাৰ পাছৰ প্ৰশ্নটো চোৱা 6 নম্বৰ যেটো কোৱেশ্চন আছে 3x স্কয়াৰ প্লাস 11x মাইনাস 2 ৰ শূন্য দুটাৰ পূৰণফল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব b নম্বৰ যে মাইনাস 2/3 তাৰ পাছত 7 নম্বৰ কোৱেশ্চনটো চোৱা যে এটা যদি এজোৰ ৰৈখিক সমীকৰণ সংগত হয় তেনেহলে ৰেখা দুডাল কি হ'ব কটাকটি কৰে বা মিলি যায় সি নম্বৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা চিৰ কি মানৰ বাবে লৈখিক সমীকৰণ cx - y = 2 আৰু 6x - 2y = 3 অসীম সংখ্যক সমাধান আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ কোনো সমাধান নাই তাৰ পাছত 9 নম্বৰ কোৱেশ্চনটো চোৱা যে তলৰ কোনটোৰ ভিন্ন বাস্তৱ মান আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ x² + x - 5 = 0 তাৰ পাছৰ প্ৰশ্নটো 10 নম্বৰ প্ৰশ্নটো চোৱা 64x² - 1 = 0 ৰ ধনাত্মক বাস্তৱ মূল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ 1/8 তাৰ পাছৰ প্ৰশ্নটো চোৱা এটা সমান্তৰ প্ৰগতিৰ পৰা আছে ঋণাত্মক পদ কোন কেইটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি সি আৰু ডি এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে তাৰ পাছৰ প্ৰশ্নটো চোৱা যে a 5,2 আৰু b -2,3 বিন্দুৰ পৰা x অক্ষৰ ওপৰত সমান দূৰত্বত থকা বিন্দুটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব a নম্বৰ তাৰ পাছৰ প্ৰশ্নটো চোৱা 13 নম্বৰ যেটো কোৱেশ্চন আছে যে a cos 35 ডিগ্ৰী, 0 আৰু b 0, a cos 55 ডিগ্ৰী বিন্দুৰ মাজৰ দূৰত্ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব b নম্বৰ তাৰ পাছৰ যেটো 14 নম্বৰ কোৱেশ্চন আছে তোমালোকে ইয়াতে চাও পৰি আছে 14 নম্বৰ কোৱেশ্চনটো যে 9 sec এইটো কিতাপতে আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 9 তাৰ পাছৰ প্ৰশ্নটো চোৱা যে abc ত্ৰিভুজৰ ab = x - 1 cm আৰু ac = 2 √x cm bc = x + 1 cm তেনেহলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ এটাও নহয় তাৰ পাছত 16 নম্বৰ কোৱেশ্চনটো চোৱা যে সমকোণী ত্ৰিভুজ abc ৰ এংগল a = 90 ডিগ্ৰী এটো তোমালোকক আগতেও দেখুৱা হৈছে এটো এমচিকিউ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ ab/ac তাৰ পাছৰ প্ৰশ্নটো চোৱা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব যে এটা বিন্দু কিউৰ পৰা এটা বৃত্ত স্পৰ্শক ডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ 7 সেন্টিমিটাৰ কাৰণ ইয়াতে পাইথাগোৰাছৰ উপপাদ্য লগাই দিলে তোমালোকে ওপি তোমালোকে উত্তৰ পাই যাবা 7 সেন্টিমিটাৰ তাৰ পাছতে চোৱা 18 নম্বৰ কোৱেশ্চনটো চিত্ৰত দিয়া আছে যদি ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ টিপি আৰু টিকিউ দুডাল স্পৰ্শক যাতে এংগল পিওকিউ ইকুৱেল কত 110 তেন্তে PTQ এংগল PTQৰ মান কিমান হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 70 ডিগ্ৰী হ'ব তাৰ পাছৰ প্ৰশ্নটো চোৱা এটো কিতাপত আছে ডাইৰেক্ট গতি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব এ নম্বৰটো হ'ব 2 একক ইয়াতে ফৰ্মুলা দিয়া আছে তোমালোকে চাই লোৱা ইয়াৰ পাছতে তোমালোকে চোৱা যে তলৰ কোনটো লৈখিকভাৱে নিৰ্ণয় কৰিব নোৱাৰি ইয়াৰ শুদ্ধ উত্তৰটো এ মাধ্য তাৰ পাছৰ প্ৰশ্নটো হৈছে যে এটা বন্টনৰ পৰা লৈখিকভাৱে মধ্যমা পোৱাৰ বাবে সহায় কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ অজিম তাৰ পাছৰ প্ৰশ্নটো চোৱা যে ঘটনা ইৰ সম্ভাৱিতা প্লাস ঘটনা ইৰ নহয়ৰ সম্ভাৱিতা হ'ব এটো পৰীক্ষাত আহিছিলে এছএছএলসি 2018 ত আহিছিলে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 তাৰ পাছৰ প্ৰশ্নটো চোৱা কোনটো অসত্য ইয়াৰ এটো পৰীক্ষাত ইম্পৰ্টেন্ট কিন্তু ইয়াৰ শুদ্ধ উত্তৰ ডি নম্বৰ এটা এখন ৰঙা কাৰ্ড পোৱাৰ সম্ভাৱিতা এটো এটা অশুদ্ধ কথা মিছা কথা তাৰ পাছৰ 24 নম্বৰ প্ৰশ্নটো চোৱা যে 1,0 আৰু 0,1 বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল এটো 2018 বৰ্ষত আহিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব √2 ফৰ্মুলাত লগাই দিলে আহি যাব গতিকে ছাত্ৰসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনেকুৱা ধৰণৰ এমচিকিউৰ ভিডিও তোমালোকে সদায় পাই থাকিয়া গতিকে আজিৰ কাৰণে ইমানেই বাই